চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ দৰমহা দিয়ে সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। শেহতীয়াভাৱে কনফেডাৰেশ্যন অৱ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ। আৰু ইয়াৰ বিষয় হৈছে DAR ঘোষণা। সন্মানীয় মেডাম, 1/1/2026 তাৰিখে DAR প্ৰাপ্য কিস্তি ঘোষণা নকৰাৰ দিশত আপোনালোকৰ সদয় দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। সাধাৰণতে ইয়াক মাৰ্চ মাহৰ শেষ সপ্তাহত ঘোষণা কৰা হৈছিল আৰু প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰা 3 মাহৰ বকেয়াসহ প্ৰদান কৰা হৈছিল। আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত বৰ্তমান তীব্ৰ অসন্তুষ্টি আৰু আশংকা প্ৰকাশ পাইছে। কাৰণ বৰ্তমানলৈকে DA ঘোষণা কৰা হোৱা নাই বা DA ঘোষণা কৰাত এইবাৰ পলম হৈছে। গতিকে কনফেডাৰেশ্যনে বিষয়টোত আপোনাৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰিছে আৰু আপোনাক অনুৰোধ জনাইছে যে আপুনি সদয়ভাৱে DAR আদেশসমূহ সোনকালে ঘোষণা বা জাৰি কৰাত ভূমিকা গ্ৰহণ কৰক। এয়া অনুৰোধ জনাইছে যে বৰ্তমানলৈকে যিহেতু DA ঘোষণা কৰা হোৱা নাই আৰু অতি শীঘ্ৰে DA ঘোষণা কৰিব লাগে। বিত্তমন্ত্ৰী মহোদয়ানীলৈ এই পত্ৰখনৰ জৰিয়তে আহ্বান জনাইছে। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।